বিষয়ে কৰিব দাঙি ধৰিম। এই দিৱসৰ কাৰ্যসূচীত আবণ্টন কৰা প্ৰত্যেকগৰাকী ব্যক্তিক আমি প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি একোটিকৈ নিম পুলিৰে তেখেতক সৰকানা প্ৰদান হৈছে। আমাৰ সঞ্চালক মহোদয় ৰমেশ শইকীয়া ডাঙৰীয়া কৈ নিম পুলি আমাৰ চাৰক এটি গছপুলিৰ হালধি একাডেমী সম্ভাষণ আছিল তাৰ সম্ভাষণ চোৱা হৈছে ইতিমধ্যে আমাৰ এটি কাৰ্যসূচী সমাপন আহিছে যোৰহাট জিলা সন্মানীয় উপায়ুক্ত মহোদয়ে এই কাৰ্যসূচী মুকলি কৰিছে। তেখেত আমাৰ মাজত সংগঠন কৰি আছে। আমাৰ মাজত আইন প্ৰাধিকৰণৰ সন্মানীয় সম্পাদক মহোদয় আমাৰ মাজত উপস্থিত আছে। আমি দলটো টীমৰ সকলো সদস্যবৃন্দ তথা মোৰ আজি পৰিচিত সঞ্চালক মহোদয় দিলীপ দে কৰ্মচাৰক ডক্টৰ দিলীপ দে কৰ্মচাৰক আদৰণি সন্মান জনাইছোঁ। শুক্লাই গৱেষণা কেন্দ্ৰৰ সঞ্চালক মহোদয়, শ্ৰদ্ধাৰ সাংবাদিক বন্ধু উৎপল দাস তথা মোৰ স্নেহৰ বন্ধুসকল, মে' তাৰিখে বিশ্ব নৱদুৰ্গতে ধপাতবিহীন কৰাৰ কাৰণে যিটো এটা উদ্দেশ্য লৈ এই শপত গ্ৰহণেৰে মাননীয় যোৰহাট জিলাৰ আয়ুক্ত মহোদয়ৰ স্বাক্ষৰ সহ যিটো আৰম্ভণি হৈছে, সঁচাকৈ ডাক্তৰ ভক্তিময় ভট্টাচাৰ্যই মই দেখা কালৰ পৰাই নিৰিনিপানীকৈ দুটা বস্তুত লাগি আছে। এটা হ'ল এণ্টি টিবি কেম্পেইন আৰু এটা এণ্টি টবেকো কেম্পেইন। যথেষ্ট তেখেতে এই ক্ষেত্ৰত গোটেই ৰাজ্যৰ ভিতৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে, বহুতখিনি আগবঢ়াই লৈ গৈছে এই দুটাৰ কামত। আপোনালোকে জানি সুখী হ'ব যে ধঁপাত, কেঞ্চাৰ আৰু টিবি প্ৰায় সমসাময়িকভাৱে ইটোৰ লগত সিটো ওতঃপ্ৰোত আৰু তেখেতৰ প্ৰচেষ্টাতে এইবাৰ 206% ৰিপৰ্টিং হৈছে টিবি, যিটো আমাৰ দেখুওৱা হোৱা নাই পৰ্টেলত, কিন্তু তেখেতৰ হিচাপতে আমি হিচাপ কৰি চালোঁ যে তেখেতক যোৱাকালি 84% যিবোৰ উঠি আছে চাগে তেখেতক বহুতে বেয়া পোৱা হৈছে নেকি ইমান ভাল কাম কৰাৰ কাৰণে। 206%ৰ জেগাত তেখেতক 84% ষ্টেটৰ পৰ্টেলত ঘূৰাই থৈ দিছে। কাৰণ 3-4বাৰ তেখেতে ধঁপাত বা টিবিৰ ক্ষেত্ৰত পুৰস্কাৰ পালে কণ্টিনিউৱাছলি বহুতে চাগে মই সলনি বেলেগ আৰু এজনৰ মানুহ বিচাৰিছে নেকি বা তেখেতৰ মানে মই এইটো খুবেই বেয়া পাইছোঁ। ইমান সুন্দৰকৈ কাম কৰি গৈ আছে, ইমান আগবঢ়াই নিছে। মই গৌৰৱেৰে ক'ব পাৰোঁ যে আমাৰ যিমানকেইটা চাব ডিপাৰ্টমেণ্ট বুলিয়ে কৈছোঁ, যিমানকেইটা চাব ডিপাৰ্টমেণ্ট আছে হেল্থৰ, তাৰ ভিতৰত এই দুটা চেলে টবেকো আৰু এইটো টিবি চেল অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। গতিকে মই ভাবোঁ যে তেখেতসকলে যিটো আজি এই সুন্দৰ পৰিৱেশৰ জৰিয়তে এটা নতুন পদক্ষেপেৰে নতুন চামক ধঁপাতমুক্ত কৰিব বিচাৰিছে, বিশ্বৰ ধঁপাতমুক্ত কৰাত সহায় কৰিবলৈ আগবাঢ়িছে, তেখেতসকলৰ প্ৰয়াস সম্পূৰ্ণ সফল হওক মই তাৰে কামনা কৰিলোঁ। আৰু এই দুআষাৰ পৰা মই সকলোকে ইয়াত আহি আসন গ্ৰহণ কৰা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। বিশ্ব ধঁপাতবিহীন দিৱসৰ শুভ মুহূৰ্তত তেখেতে আদৰণি ঘোষণা কৰালে। ইয়াৰ পিছতে আমাৰ আজি বিশ্ব ধঁপাতবিহীন দিৱসৰ যিটো মূল মন্ত্ৰ, সেই মূল মন্ত্ৰ সম্পৰ্কত আমাৰ ডাক্তৰ ভক্তিময় ভট্টাচাৰ্য তেখেত নডেল বিষয়া, দুটা বিভাগৰ নডেল বিষয়া তেখেতে মূল মন্ত্ৰ
আমি আসলে বহুত মঞ্চত এখন শ্বেয়াৰ দিবলৈ অনুৰোধ কৰিলোঁ। আমি আচলতে বহুত আনন্দিত যে আমাৰ প্ৰাক্তন বিজ্ঞান সঞ্চালক মহোদয় ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেই ডক্টৰ সুজিতৰ ফুকন ছাৰ। তেখেতক মঞ্চত মই অসম গৌৰৱ সুজিতৰ ফুকন ছাৰ তেখেতক মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলোঁ। তো ছাৰক এটা নিমকুলিয়ে আমাৰ গ্ৰহণ কৰক। ধন্যবাদ ছাৰক। বিশিষ্ট চিকিৎসকসকল, টুকুলাই ৰিচাৰ্চ ইনষ্টিটিউটৰ ডিৰেক্টৰকে মুক্ত কৰি আমাৰ এতিয়া আহি আমাৰ মাজত উপস্থিত হোৱা যোৰহাট জিলাৰ প্ৰাক্তন বিজ্ঞান সঞ্চালক মহোদয়, আজি উপস্থিত থকা SDMNH মোৰ ফ্ৰেণ্ডসকল, বয়োজ্যেষ্ঠ ব্যক্তিসকল, আশা বাইদেউসকল, বিশেষকৈ আশা বাইদেউসকলক মই নমস্কাৰ দিছোঁ। আশা বাইদেউসকলে আজি আচলতে আশা বাইদেউসকলক লৈ আমি অনুষ্ঠানটো উদযাপন কৰিবলৈ লৈছোঁ আৰু আমাৰ যিমানখিনি কৰ্মচাৰী আছে মই সকলোকে ৱেলকাম জনাই মই আমাৰ জৰিয়তে মই আমাৰ যিটো ষ্টাফে অহৰহ দিনে ৰাতিয়ে কষ্ট কৰি ধপাত নিয়ন্ত্ৰণ কক্ষক জিলিকাই ৰাখিছে তেখেতসকলক আগলৈ আহিবলৈ অনুৰোধ কৰিলোঁ। দীপক হাজৰিকা, মই দীপক হাজৰিকা সমাজকৰ্মী, দীপক হাজৰিকাক মই সকলোৰে মাজত চিনাকি কৰাই দিছোঁ। তেখেতে যথেষ্ট কষ্ট কৰি আমাৰ স্কুলবিলাকৰ কাম কৰি থাকে। দীপ্তি শইকীয়া, ক্লিনিকেল চাইকলজিষ্ট দীপ্তি শইকীয়াক মই চিনাকি কৰাই দিছোঁ সকলোৰে আগত। আজিৰ দিনটো তেখেতসকলৰ ব্যক্তি, তেখেতে যথেষ্ট সহায় কৰি আহিছে। ধন্যবাদ তহিল। ইতিমধ্যে আমাৰ মাজত আৰু এজন বিশেষ ব্যক্তিয়ে আহি উপস্থিত হৈছে। তেখেতে ছিগনেচাৰ কেম্পেইনত আমাৰ মাজত আহিছিলে। আমাৰ মাজত ভাইটেল ষ্ট্ৰেটেজিৰ বিষয়া মুধীৰ শৰ্মা আমাৰ মাজত উপস্থিত হৈছে। তেখেতক মই চিনাকি কৰাই দিব বিচাৰিছোঁ। তেখেত প্লিজ ৰুধীৰ প্ৰকাশ ৰুধীৰ প্ৰকাশ তেখেতসকলে আমাৰ লগত একেলগে ভাইটেল ষ্ট্ৰেটেজি এনেকুৱা এটা অনুষ্ঠান যিটো অনুষ্ঠানে সমগ্ৰ পৃথিৱীতে ধপাতৰ বিৰুদ্ধে কাম কৰি আহিছে আৰু তেখেতসকলে ছাপৰ্টিভ এজেঞ্চি হিচাপে আমাৰবিলাকক কাম কৰে। আগতে ইউনিয়ন আছিলে, ইউনিয়নৰ ফালৰ পৰা এতিয়া ভাইটেল ষ্ট্ৰেটেজি ল'লে যিটো গ্ল'বেল ফাণ্ডৰ পৰা কাম কৰে। তেখেতসকলেও আমাৰ লগত একেলগে এইবাৰ কাম কৰিছে। মই তেখেতকো ধন্যবাদ জ্ঞাপন কৰিলোঁ এই সুযোগে। ইয়াৰ উপৰি ৰুদ্ৰক্ষী নামৰ এটা NGOৰ আমাৰ মাজত প্ৰতিনিধি আছে। তেখেতেও NGOটোৰ ফালৰ পৰাও আমাক সহায় কৰে। আমাৰ মাজত আৰ্বান কোঅৰ্ডিনেটৰ প্ৰমুখে কৰি বাকী যিমানখিনি NHMৰ বিষয়ববীয়া আছে সকলোকে মই ৱেলকাম জনাইছোঁ। আমাৰ এইবাৰৰ থিমটো আপোনালোকে দেখিছে যে প্ৰটেক্টিং চিলড্ৰেন ফ্ৰম টবাকো ইণ্ডাষ্ট্ৰি এণ্টাৰপ্ৰাইজ। প্ৰত্যেক বছৰে এটা নিৰ্দিষ্ট থিমৰ ওপৰত টবাকো পলিচিটো হোৱা যায়। ধপাতৰ বিৰুদ্ধে কাম কৰাটো বহুত টান আৰু সেইকাৰণে ৰাইজক সচেতন কৰিবৰ কাৰণে যে ধপাতৰ ইণ্ডাষ্ট্ৰীবিলাকে টবাকৰ কোম্পানীবিলাকে কেনেকৈ সেই সৰু সৰু গুটকা পেকেটবিলাক মিঠা পেকেটবিলাক কৰি পেলাই কেনেকৈ স্কুলবিলাকৰ ওচৰত দি আমাৰ ল'ৰা ছোৱালীবিলাকক আকৃষ্ট কৰাই তেওঁলোকে কেনেকৈ ধৰণে সেইবিলাক বিক্ৰী কৰিবলৈ চেষ্টা কৰি আহিছে, সেই টেকনিকবিলাকৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে অকল এজন মানুহ নহ'ব, আমাৰ বা এটা সংস্থা হ'লে নহ'ব, সকলোৱে মিলি পেলাই কৰিব লাগিব। আমাৰ ভাৰতবৰ্ষ 500 বছৰৰ আগতে যেতিয়া ধপাত ভাৰতবৰ্ষলৈ আহিলে, পৰ্তুগীজ বণিকবিলাকে আনিলে, অনাৰ পিছৰ পৰা কিন্তু ভাৰতবৰ্ষত সেই বীজ ৰোপিত হ'ল আৰু বৰ্তমান পৃথিৱীৰ ভিতৰতে অন্যতম এখন বৃহৎ উৎপন্নকাৰী দেশত পৰিণত হ'ল। ভাৰতবৰ্ষৰ উৰিষ্যাকে মুখ্য কৰি সেই মধ্যমণ্ডলত এনেকুৱা কিছুমান প্ৰদেশ আছে যিবিলাক প্ৰদেশত আমি যেনেকৈ ধান খেতি দেখি থাকোঁ তেনেহ'লে ইফালৰ পৰা সিফালে ধপাত খেতি হয়। তো ইকনমিটো জড়িত আছে, সেই শিক্ষকসকলৰ ইকনমিটো জড়িত হৈ গ'ল। ধপাতৰ সলনি কপাহ খেতি কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰা হৈছে, কিন্তু তথাপিও ধপাত খেতিত য'ত ইমানেই বিষাক্ত এই পদাৰ্থ তাত অন্য খেতি কৰাও দিগদাৰ হৈ পৰে। তাৰ উপৰিও ভূ ৰাজনীতিক লবিও হৈ গুচি গ'ল ধপাতৰ সপক্ষে। সেইকাৰণে ধপাতৰ সপক্ষে যুঁজ দিয়াটো কঠিন। তথাপিও কিন্তু চৰকাৰখনে এই ডিপাৰ্টমেণ্টটো কৰিছে। চৰকাৰে ডিপাৰ্টমেণ্ট কৰি আইন আনি শিক্ষা দিব বিচাৰিছে। যদি ৰাইজে চেষ্টা নকৰে তেতিয়াহ'লে নহ'ব। ৰাইজক আমি সজাগ সচেতন কৰিবই লাগিব, কাৰণ ধপাতৰ পৰা ইমান বেছি বেমাৰ হয়, কেঞ্চাৰ, হৃদৰোগৰ পৰা আৰম্ভ কৰি মূৰৰ পৰা ভৰি তললৈকে সকলো অংশৰে বেমাৰ হ'ব পাৰে।
দেহৰ সকলো অংশই বেমাৰ হ'ব পাৰে। সেইকাৰণে আমাৰ দায়িত্ব হ'ল যে সমাজৰ প্ৰত্যেক শ্ৰেণীকে বুজোৱা আৰু জগতৰ যিখিনি কোম্পানী, সেই কোম্পানীবিলাকে যেনেকৈ আকৰ্ষিত কৰিবলৈ আমাক বিচাৰে, বিভিন্ন জেগাত তেওঁলোকে মিউজিক আদিও কৰি পেলাই বা এটা সময়ত উইন্সটোফেও কৰি পেলাই তেনেকৈ ধৰণে ক্ৰিকেট খেল আদি স্পন্সৰ কৰিও চেষ্টা কৰিছিলে। আজিকালি কিন্তু সেই ব্যৱস্থাটো সম্পূৰ্ণৰূপে নিষেধ কৰি দিয়া হৈছে, সেই ব্যৱস্থাটো কৰিব নোৱাৰে। আমি আশা ৰাখিছোঁ জগতৰ কোম্পানীবিলাকৰ এই যিটো টেকটিছ, সেই টেকটিছৰ বিৰুদ্ধে আমি সকলোকে মাৰ বান্ধি থিয় কৰাই আমি সকলো একগোট হৈ পেলাই আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। মই ডক্টৰ মুকুন্দ ভট্টাচাৰ্য ছাৰক মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিলোঁ। ছাৰ, আমি আশা ৰাখিছোঁ যোৰহাট জিলাত আইনে যিহেতু আইনখন আছে যে আমি আচাৰ সংহিতাৰ কাৰণে আমি পাতিব নোৱাৰোঁ ডাঙৰকৈ অনুষ্ঠান, 4 তাৰিখৰ পিছতে পাতিব পাৰিম। সেইকাৰণে অনুষ্ঠিতকৈ আমাৰ মাজত পাতিছোঁ। আমাৰ মাজত এনেকুৱা অনুষ্ঠানো আছে যি ধপাতৰ বিৰুদ্ধে যুঁজিছে, মাৰ বান্ধি যুঁজিছে। আৰু আমাৰ লগত আছে ভাইটেল ষ্ট্ৰেটেজি ডক্টৰ ৰুধিৰ শৰ্মাৰ নেতৃত্বত আমি টুকুৰা ৰিচাৰ্চ চেণ্টাৰতো তেনেকুৱা এটা পৰিৱেশ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ ডিৰেক্টৰ ছাৰ নিজে আহি আমাৰ মাজত উপস্থিত হৈছে, উপায়ুক্ত মহোদয়ে ৰিকগনাইজ কৰিছে। সেই পুৰস্কাৰো আমি দিবলৈ আজি চেষ্টা কৰিম। ইতিমধ্যে স্কুল কলেজবিলাকত কম্পিটিশ্যন হৈ গ'ল। সেই কম্পিটিশ্যনৰ যি পুৰস্কাৰ, সেই পুৰস্কাৰখিনিও আজি আমি এই সুযোগতে আইন প্ৰাধিকৰণৰ সম্পাদক মহোদয় তেখেতসকলক সন্মানিত কৰাম। আমি যথেষ্ট গৌৰৱান্বিত আৰু আমি সদায় ব্লেছিং পাই আহিছোঁ আইন প্ৰাধিকৰণৰ ফালৰ পৰা। সকলো সময়তে ছাৰ আপুনি যি অনুষ্ঠানেই নহওক লাগিলে আপুনি প্ৰত্যেক বছৰে আমাক সহায় কৰি আহিছে। এই সুযোগতে আপোনাক আমাৰ আন্তৰিক ধন্যবাদ জনালোঁ। আৰু মই আজি এই যিটো থিম, এই থিমৰ পৰা সকলোকে একত্ৰিত হৈ মাৰ বান্ধি যুঁজিবৰ কাৰণে এজন ব্যক্তিক যদি আপোনালোকে ধপাত খোৱাৰ পৰা যদি আপোনালোকে কেনেকৈ উদ্ধাৰ বুলি ক'লোঁ, কাৰণ তেখেতে ট্ৰেক্ট হৈ গৈছে ধপাতৰ নিচা, তাৰ পৰা উদ্ধাৰ কৰি আনিব পাৰিছে, তেওঁলোকে নিজকে বহুত ডাঙৰ কাম কৰিছে বুলি ভাবিবৰ কাৰণে মই ভাবিবলৈ অনুৰোধ কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। সন্মানীয় সচিব মহোদয় আজি দিৱসটিৰ হৈ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ। দ্বিতীয় সঞ্চালক স্বাস্থ্য বিভাগ বিভাগ মঞ্চত উপবিষ্ট ৰিচাৰ্চ চেণ্টাৰৰ ডাইৰেক্টৰ মহোদয়, আমাৰ ডিষ্ট্ৰিক্ট টোবেকো কণ্ট্ৰল অফিচাৰ ডক্টৰ ভক্তিবান মহোদয়, আমাৰ আজি সভাত উপস্থিত সকলো সন্মানীয় স্বাস্থ্য বিষয়াসকল, ইয়াত মঞ্চত উপবিষ্ট সন্মানীয় সাংবাদিকসকল, মই ক্ষমা কৰিব সকলো নাম ল'ব পৰা নাই। ইয়াত উপস্থিত সকলো স্বাস্থ্যকৰ্মীসকল আৰু আমাৰ এই যি ধপাত বিৰোধী অভিযানত জড়িত হৈ থকা সকলো আমাৰ সেনানীসকল, আজি বিশ্ব ধপাত বিৰোধী দিৱস। আমাৰ মোৰ উপৰোক্ত বক্তাই কৈ গৈছে যে এইবাৰ অনুষ্ঠিতভাৱে পতা হৈছে, যিহেতু কোড অফ কণ্ডাক্টৰ কথা আছে ইলেকশ্যনৰ, কিন্তু তথাপিও মই ভাবোঁ যিহেতু আজি এই অনুষ্ঠানত সকলো সমবেত হোৱা সকলোৱে আমি এই অভিযানৰ সকলো এজন যোদ্ধা, কাৰণ আমি আমাৰ দায়িত্ব সকলোতকৈ বেছি, কাৰণ আমি এই অভিযান চলাই লৈ যাব লাগিব, মানুহক সজাগ কৰিব লাগিব, সাৱধান কৰিব লাগিব আৰু কিদৰে সমাজখন মুক্ত কৰিব পাৰে। এইবাৰৰ যোনটো ঠিক মোৰ উপৰোক্ত বক্তা ভট্টাচাৰ্য ডাঙৰীয়াই কৈ গৈছে যে যিসকল বহুজাতিক কোম্পানী আছে, ডাঙৰ কোম্পানী আছে ধপাতৰ, শিশুসকলক আমাৰ যি নৱপ্ৰজন্ম আহি আছে তেওঁলোকক কিদৰে ৰক্ষা কৰিব পাৰিম। কাৰণ দেখা পোৱা যায় যে সাধাৰণতে কোম্পানীবিলাকে, কাৰণ তেওঁলোকে নিজৰ ব্যৱসায়ৰ কথা ভাবিব আৰু ধপাত কোম্পানীয়ে বেলেগ ব্যৱসায়ৰ কথা ভাবিব, কিদৰে তেওঁলোকৰ অধিক যিমান ধপাত সেৱনকাৰী
লোক বাঢ়িব তেনেকৈ তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰণ হ'ব। সেইকাৰণে তেওঁলোকে সদায় চাই যে পটেঞ্চিয়েল কনজিউমাৰ কোন কোন হ'ব পাৰে। কাৰণ পটেঞ্চিয়েল কনজিউমাৰ তেওঁলোকে এনেকুৱা কথা নহয় আজি কোনোবাই খাব কালি এৰি দিব তেনেকুৱা নহয়। কাৰণ এইটো এনেকুৱা এটা কথা এডিকশ্যন, কোনোবাই যদি আৰম্ভ কৰে সেইটো চলি কৰি থাকিব। সেইজন তেওঁলোকৰ কাষ্টমাৰ সেই যি 40-50 বছৰলৈ হ'ব, যিদিনাখন তেওঁ জীয়াই থাকে তেওঁলোকৰ ধাৰণা তেনেকুৱা। সেইকাৰণে তেওঁলোকে বিশেষকৈ নৱপ্ৰজন্মক বেছি আকৰ্ষিত কৰিব খোজে। আৰু সেইকাৰণে আমাৰ বহু কৰ্তব্য আছে সকলো এটা, কাৰণ বিশেষকৈ কোম্পানীবিলাকক দেখা পোৱা যায় যে তেওঁলোকে নতুন নৱপ্ৰজন্মক আকৰ্ষিত কৰিবলৈ হ'লে বা কিদৰে এইটো উপলব্ধ কৰিব পাৰি, দোকানসকলক দেখা পোৱা যায় যিসকল বিক্ৰেতা আছে তেওঁলোকক যেনে ষ্টলখনে ধুনীয়াকৈ সজাই দিলে, কিছুমান সুবিধা তেওঁলোকক কৰি দিয়ে, যাৰ বাবে তেওঁলোকে বাধ্য হৈ তেওঁলোকৰ সামগ্ৰী ৰাখিবলৈ। সেইকাৰণে আমি যিসকল বিক্ৰেতা আছে তেওঁলোকক সজাগ কৰিব লাগিব যাতে তেওঁলোকে নৱপ্ৰজন্মৰ লোকক, উঠি অহা যিসকল লোকক যাতে এই ধপাত বিক্ৰী কৰোঁতে কোনোবাই যদি ধপাত বিচাৰি আহে, কাৰণ এখন আইন আছে, পটপা আইনখন আছে, সেই আইনৰ অধীনত যদি 18 বছৰৰ তলৰ কোনোবা শিশু ধপাত বা জাতীয় সামগ্ৰী বিক্ৰী কৰে সেইটো এটা অপৰাধ এই আইনখনৰ মতে। সেইকাৰণে আমি সজাগ কৰিব লাগিব যাতে তেওঁলোকে সেইটো আইন ভংগ নকৰে। কাৰণ সাধাৰণতে যিসকল পটেঞ্চিয়েল কনজিউমাৰ বুলি ধৰা হয় 13 বছৰ বা 15 বছৰৰ যিসকল উঠি অহা প্ৰজন্ম আছে সেইসকলৰ সংখ্যা সবাতোকৈ বেছি। আৰু সদায় এটা কথা মনত ৰাখিব যে এই ধপাত সেৱনৰ পৰাই আৰম্ভ হয় বাকী তেওঁলোকৰ মানে অপৰাধৰ লগত জড়িত এটা চেইন আছে। আজি যিহেতু মই জিলা আইন সেৱা প্ৰাধিকৰণৰ লগত জড়িত, মই বিভিন্ন সময়ত আইন সেৱাৰ বাবে অপৰাধৰ লগত জড়িত বিভিন্ন ব্যক্তি বা শিশুসকলৰ লগত মই জড়িত হৈ থাকোঁ, তেওঁলোকৰ মানসিক বিকাশৰ কাৰণে বা তেওঁলোকক কিদৰে আকৌ সমাজৰ লগত একত্ৰিত কৰিব পাৰি। আৰু আমি দেখা পাওঁ যে মূল কাৰণ হৈছে ধপাত আৰু ড্ৰাগছ। প্ৰথম ধপাতৰ পৰা আৰম্ভ হয়, তাৰপিছতে ড্ৰাগছত শেষ হয়। সেইকাৰণে আৰম্ভণিটোৱেই হৈছে ধপাত সেৱনৰ পৰা আৰম্ভ হয় আৰু তাৰপিছতে তেওঁলোক তেনেকুৱা অপৰাধৰ লগত জড়িত হয়। সেইকাৰণে আমাৰ সামাজিক ব্যৱস্থাৰো বহুত কথা আছে, আমাৰ পৰিৱেশৰ কথা আছে, কেনেকুৱা পৰিৱেশ সামাজিক পৰিৱেশত তেওঁলোক ডাঙৰ দীঘল হৈছে। আৰু সাধাৰণতে দেখা পোৱা যায় যে ধপাতৰ যি প্ৰচলন মানে যি স্ম'ক প্লেচ আৰু স্ম'ক চিগাৰেট যেনেকৈ গুটকা এইবিলাকৰ প্ৰচলন সাধাৰণতে যিসকল মিডিয়কাৰ তেনেকুৱা মানে অৰ্থনৈতিকভাৱে যি ল' বা মিডিয়াম হেৰিত বেছি প্ৰচলিত হয়। আৰু তাৰ পৰিৱেশৰ কথা আছে, শিক্ষা পৰিৱেশৰ কথা আছে, সামাজিক পৰিৱেশৰ কথা আছে। সেইকাৰণে এইবিলাক কোম্পানী সেই তেনেকুৱা অঞ্চলত বিশেষকৈ সোমাব খোজে য'ত পৰিৱেশটো অকণমান তেওঁলোকৰ অনুকূল হয়। কাৰণ বিভিন্ন তেনেকুৱা য'ত এনেকুৱা কিছুমান দেশ আছে উন্নত দেশ, তাত ধপাতৰ টেক্স বহুত হাই টেক্স লগায়, তাত ধপাতৰ প্ৰডাক্ট তাত বহুত দামী হয় বা তেওঁলোকে বিশ্লেষণ কৰে। কাৰণ আমাৰ পৰিৱেশত আমাৰ দেশত তেনেকুৱা নহয়, যদিও টেক্স লগোৱা হয়, কাৰণ টেক্স লগাই চৰকাৰৰ উদ্দেশ্য থাকিলে ধপাত কেৱল কম কৰিব লাগে, ধপাতৰ বিক্ৰী জাতীয় সামগ্ৰী কমাব লাগে, টেক্স অধিক টেক্স লগাব পাৰি এই সজাগতা সভা বা তেনেকুৱাৰ উপৰিও। কিন্তু তথাপিও দেখা পোৱা যায় যে ধপাতৰ কেৱল কমা নাই, এইটো বাঢ়ি গৈ আছে, কাৰণ পৰিৱেশটো এনেকুৱা হৈছে। আৰু আমি সেইকাৰণে সকলোৰে দায়িত্ব আছে, আজি সকলো সমবেত হৈছে। আৰু বিশেষকৈ মই এই সুযোগতে ধন্যবাদ জনাব খুজিছোঁ আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ টবেকো কণ্ট্ৰল চেলক আমাৰ ডক্টৰ ভক্তিম বৰদলৈ ডাঙৰীয়া। তেখেতে সকলো সময়তে বিভিন্ন প্ৰগ্ৰেমত অনুষ্ঠানত তেওঁলোক লগত গৈছোঁ বা মই বিভিন্ন অনুষ্ঠানত যাওঁতে মই মৰিয়নি কলেজতো যাওঁতে দেখা পাইছোঁ বা আজি আমাৰ প্ৰায় ডাইৰেক্টৰ ছাৰো আছে, তেওঁলোকৰ তাতো যে কিদৰে ধপাতমুক্ত কৰিব পাৰি এটা অনুষ্ঠান, তেওঁ বিভিন্ন পদক্ষেপ লৈছে, চৰকাৰী অনুষ্ঠানতে হওক শিক্ষানুষ্ঠানতে হওক। এনেকৈ সজাগ কৰিব লাগিব, কাৰণ আমি এটা কথা জানিব লাগিব আৰু এই মেছেজটো যাতে আমি গাৰ্জেন হিচাপে অভিভাৱক হিচাপেও
এইখিনি সদায় সাৱধানতা অৱলম্বন কৰিব লাগিব যে তেওঁৰ আমাৰ যিসকল নৱপ্ৰজন্ম উঠি অহা নৱপ্ৰজন্ম আছে তেওঁলোকে ধঁপাতৰ প্ৰতি আসক্ত হৈছে নেকি, ধঁপাত কিমান বিনাশকাৰী এটা সামগ্ৰী, সেই বিষয়ে তেওঁলোকক অনুধাৱন কৰিব লাগিব যাতে তেওঁলোকে ইয়াৰ পৰা বিৰত থাকে। ধঁপাত সেৱন কৰা সাধাৰণতে আমি যেতিয়া এই উঠি অহা প্ৰজন্ম বা 13 বা 15 বছৰ এনেকুৱা সময়ত সকলোৱে ভাবে কি যে সকলোৱে ডাঙৰ হ'ব খোজে, যুৱক হ'ব খোজে, সেই সময়ত আমাৰ উদম্য সাহস বা যেনেকুৱা এটা আমাৰ হেৰি থাকে যে শক্তি থাকে যে আমি সকলো মানে নতুন নতুন বস্তু আমি চাব খোজো। তেনেকৈ তেওঁলোকে ধঁপাতৰ প্ৰতি আসক্ত হয়। সেইকাৰণে মই ভাবোঁ স্কুলত যিহেতু আজি ইয়াত যোৰহাটতো প্ৰচলন হৈ আছে, সকলো স্কুলত যেতিয়া প্ৰথম আমাৰ প্ৰাৰ্থনা হয় সেই সময়ত শপত লোৱা হয় যাতে তেওঁলোক ধঁপাতৰ পৰা বিৰত থাকিব ছাত্ৰ ছাত্ৰীসকল। তেনেকৈ আমি কিছুমান আগবাঢ়ি যাব লাগিব। আৰু সকলোতকৈ ডাঙৰ কথা হৈছে কি, আমি যদিও এখন আইন আছে কিন্তু আইনৰ এই সুবিধাখিনি এই ধঁপাত প্ৰতিৰোধত মানে এই আইনী সুবিধাখিনি লোৱাত আমি মানে যিমান হ'ব লাগিছিল বা কিমানখিনি এই আইনেও মানে সক্ষম হোৱা নাই। সেইকাৰণে আমি যদি এনেকুৱা পাব্লিক প্লেচত দেখা পাওঁ যে কোনোবাই কোনো তেনেকুৱা সেৱন হেৰি কৰি আছে, আমি লগে লগে খবৰ দিব লাগিব। চেল আছে তেওঁলোকক খবৰ দিব লাগিব। বা এনেকুৱা যদি ময়ো যোৰহাটত তেনেকুৱা এখন মানে দুটা তথ্য হৈছিল যে চিম্বলিকেলি এখন চাইনবোৰ্ড আছিলে, চিগাৰেটৰ চাইনবোৰ্ড এখন আছিলে, এতিয়া পুনৰ নাই চাগে তৰাজান ভালে, কিন্তু তেনেকুৱা যদি আমি প্ৰত্যক্ষ কৰোঁ লগে লগে আমি প্ৰত্যক্ষ পত্ৰ চেলক খবৰ দিব লাগিব। আৰু তেওঁলোকে লগে লগে এই আদালতত এটা গোচৰ দিব বা গোচৰ এটা দিব। সেয়ে আৰু আমি যদি যেতিয়ালৈকে বাধ্য নকৰা আদালতলৈ নাহো যোনে এই আইন ভংগ কৰে তেতিয়ালৈকে আমি এই ভয়টো নাথাকিব। কাৰণ এনেকুৱা কথা হয় প্ৰতিখন মূৰ্তি আপুনি চাব, প্ৰতিখন দোকানত সৰু সুৰা যিমান ব্যৱসায় আছে, কাৰণ আমাৰ ইয়াতে পথচাৰী ব্যৱসায় পদপথৰ ব্যৱসায় বহুত বেছি, কাৰণ তেনেকৈও তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। আৰু প্ৰতিখন দোকানতে তেওঁলোকে এই চিগাৰেট ধঁপাত জাতীয় সামগ্ৰী ৰাখে, কাৰণ সেয়া সামগ্ৰীয়ে বিচাৰি আহে। সেয়া সামগ্ৰী নাথাকিলে তেওঁলোকৰ দোকান নচলিব। তাত লাভো তেওঁলোকৰ কম থাকে। তেওঁলোকে এই চিগাৰেটৰ পেকেট এটা যে বিক্ৰী কৰে তাত বহুত লাভ হয় তেনেকুৱা কথা নহয়, কিন্তু কাষ্টমাৰ এজন টানিবলৈ হ'লে সেই পেকেটটো ৰাখিবই লাগিব। চিগাৰেটৰ লগত তামোলখন খালে বা বেলেগ কিবা এটা খালে তেওঁলোকক যদি সোধা যায় যে আপোনালোকে এই বিষাক্ত বস্তু কিয় ৰাখিছে দোকানত, তেওঁলোকে লগে লগে উত্তৰ দিব, প্ৰতিজন পদপথৰ ব্যৱসায়ীয়ে উত্তৰ দিব যে আমি যদি নেৰাখোঁ আমাৰ তাতে কাষ্টমাৰ আছে, কাষ্টমাৰ ৰাখিবলৈ আহিবলৈ হ'লে আমি ৰাখিবই লাগিব যদিও আমাৰ লাভ কম হয়। তেনেকৈ তেওঁলোকে চবেই নিজৰ ব্যৱসায়টো চাব। সেইকাৰণে আমাৰ দায়িত্ব যথেষ্ট বেছি, কাৰণ ধঁপাতৰ এই যিমান বিনাশকাৰী যিমান মানে আগুৰি ধৰিছে আমাক, আজি দুখ লাগিব যে আমাৰ যিখন মানে আমাৰ উত্তৰ পূব নৰ্থ ইষ্ট কেঞ্চাৰৰ হাব হৈ পৰিছে। ইয়াত সকলোতকৈ বেছি কেঞ্চাৰ ইয়াৰ প্ৰধান কাৰণেই হৈছে আমাৰ ধঁপাত সেৱনটোৱেই প্ৰধান কাৰণ হৈছে। অকল চিগাৰেট বা গুটকাই নহয়, তাৰ লগত আপোনাৰ তামোল ধঁপাত সকলোৱে যিহেতু আমাৰ অসমীয়া সমাজত এইটো প্ৰচলন, ইয়াৰ যে বিনাশকাৰী কি আমি সেৱন কৰাৰ পৰা হয় সেয়াও আমি জনাব লাগিব, আমি সজাগ কৰিব লাগিব যাতে এই সেৱন কমাব পাৰে। সেইকাৰণে এই যুঁজত আমাৰ স্বাস্থ্য কৰ্মীসকল, স্বাস্থ্য বিষয়াসকলৰ লগতে এতিয়া আমি আইন প্ৰণয়ন কৰা যি আছে বা টবেকো কণ্ট্ৰল চেলৰ সকলো সাংবাদিকসকল আছে, সাংবাদিকসকল আছে, সকলোৰে দায়িত্ব আছে যে আমি ঐক্যবদ্ধভাৱে আমি এই যুঁজখন চলাই যাব লাগিব। কাৰণ আমাৰ আহি থকা প্ৰজন্ম, আমি এনেকুৱা এটা প্ৰজন্ম, নতুন প্ৰজন্মক যাতে ধঁপাতমুক্ত কৰিব পাৰি, ধঁপাতৰ পৰা তেওঁলোকক বিৰত ৰাখিব পাৰি, আমাৰ এই প্ৰচেষ্টা চলাই যাব লাগিব। আৰু সেইকাৰণে আজি এই ধঁপাত বিৰোধী দিৱসত মই আকৌ আমাৰ ডিষ্ট্ৰিক্ট টবেকো কণ্ট্ৰল চেলক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আজি এনেকুৱা এটা পৰিৱেশ ইয়াত দিছে যাতে আমি সকলোৱে সমন্বিত হয় সংকল্পবদ্ধ হ'ব পাৰোঁ যে আমি আহি থকা প্ৰজন্ম, অন্তত বেলেগক নহ'লেও আহি থকা প্ৰজন্মক এই ধঁপাত মুক্ত এটা পৰিৱেশ দিব পাৰোঁ। মই বেছি কথা নকওঁ, আৰু বহু বক্তা আছে, আপোনালোকক এই বিষয়ে আজি দিৱসটোৰ বিষয়ে জনাব। আকৌ মই সকলোকে ধন্যবাদ জনাই
আমি আচলতে যিমানবিলাক এডভাৰটাইজ যোৱাতে আছিল যিটো আইন বিৰোধী সেইখিনি প্ৰায় সকলোখিনি আঁতৰাই দিয়া হৈছে যদিও মাজে মাজে কেতিয়াবা একোখন নতুন দোকানত তেনেকুৱা দেখা যায় আৰু আমি লগে লগে দেখা লগে এইবিলাক আঁতৰাই দিয়াৰ ব্যৱস্থা কৰা হয় যিকি নহওক ছাৰে ইমানখিনি মন্দিৰ থকাৰ কাৰণে আমি ছাৰৰ ফালে শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পাছতে আমাৰ আজি এই সভাত অংশগ্ৰহণ কৰাৰ কথা আছিল জিলা যোৰহাট বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় তেখেত যদিও নিজে আহিব নোৱাৰিলে তেখেতে মানে এটা বাণী দিছে আপোনালোক সকলোকে শুনাবৰ কাৰণে কৈছে আমি আমাৰ আজি আনটো সহযোগী অনুষ্ঠান ভাইটল ষ্ট্ৰেটেজিৰ সন্মানীয় উৰ্জিত প্ৰকাশ কমালেভক আমি বিধায়ক মহোদয়ৰ বাণী শুনাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ মোৰ চমু বক্তব্য আৰম্ভ কৰিছোঁ মানে আগৰ বক্তাসকলে ইতিমধ্যে কৈ গৈছিল যে দক্ষতাৰ ফলত কি সময় ৰং হ'ব পাৰে মই বক্তব্য চাই কৈ গৈছে আমাৰ DMSৰ মাননীয় ছেক্ৰেটাৰী মহোদয় তেখেতেও কৈ গৈছে গতিকে মই বৰ বিশেষ কথা নকওঁ মই জাষ্ট দুটামান কথা ক'ম যে এইবাৰ আমি ডিষ্ট্ৰিক্ট লেভেল কনফাৰেন্সৰ যোৰহাটৰ সহযোগত কিছু পদক্ষেপ হাতত লৈছোঁ আমি এটা ছিগনেচাৰ কেম্পেইন হাতত লৈছোঁ আপোনালোকে দেখিব ডিষ্ট্ৰিক্ট লেভেলত তেতিয়া আমি সেইটো ছিগনেচাৰ কেম্পেইন চলাই আছোঁ তাৰপিছত যোৰহাট এয়াৰপৰ্টত আমি সেইটো কাৰ্যসূচী চলাইছোঁ ঠিক তেনেধৰণে CKB কলেজত চলাইছোঁ CKB কলেজত চলাইছোঁ আৰু DCB কলেজতো বৰ্তমান চলি আছে সেই এক্টিভিটিটো আৰু আমি এটা কনফ্লিক্ট অফ ইণ্টাৰেষ্ট ডিক্লেৰেশ্যন আছাম ওমেন্স ইউনিভাৰ্চিটি তাৰপিছত DCB কলেজ CKB কলেজ যোৰহাট CKB কলেজকে ধৰি বহুকেইখন উচ্চ শিক্ষাৰ অনুষ্ঠানতো আমি এটা কনফ্লিক্ট অফ ইণ্টাৰেষ্ট ডিক্লেৰেশ্যন তেওঁলোকৰ ৱেবছাইটত আপলোড কৰাইছোঁ গতিকে তেওঁলোকৰ ৱেবছাইটত সেইটো যদি আপুনি ভিজিট কৰে আপোনালোকে সেই কনফ্লিক্ট অফ ইণ্টাৰেষ্টৰ ডিক্লেৰেশ্যনটো দেখা পাব ডিক্লেৰেশ্যনটো তেনেধৰণৰ কথা আছে যে মানে শিক্ষানুষ্ঠানখনৰ আৰু অধিকাৰীসকলে আৰু ছাত্ৰ ছাত্ৰীসকলে টবাকো ইণ্ডাষ্ট্ৰীৰ লগত কোনো ধৰণৰ সম্পৰ্ক ৰক্ষা নকৰে আৰু তেওঁলোকৰ পৰা কোনো ধৰণৰ আৰ্থিক সহযোগ গ্ৰহণ নকৰে গতিকে সেইটো এটা বহুত ডাঙৰ ষ্টেটমেণ্ট গতিকে আমি বিচাৰিছোঁ যে যোৰহাটৰ যিমানবোৰ উচ্চ শিক্ষা অনুষ্ঠান আছে যাৰ নিজৰ ৱেবছাইট আছে তেওঁলোকে যাতে তেনেধৰণৰ এটা কনফ্লিক্ট অফ ইণ্টাৰেষ্ট ষ্টেটমেণ্ট আপলোড কৰে আমাৰ এই কাৰ্যসূচী আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ 11খন শিক্ষানুষ্ঠানৰ লগত আমি যোগাযোগ কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি এইখিনি আৰু আগবঢ়াই নিম গতিকে এই যে দক্ষতাৰ বিৰুদ্ধে আমাৰ যুঁজ আমাৰ ভক্তিময় ভট্টাচাৰ্যী ছাৰে বহুত বছৰৰ পৰা চলাই আহিছে ইয়াত আপোনালোকৰ সকলোৰে সহযোগ লাগিব ঠিক আছে আমি প্ৰথমতে আমাৰ নিজৰ বুকুত হাত ৰাখি আমি কৰিব পাৰিব লাগিব যে হয় মই ধঁপাতমুক্ত তাৰপিছত আমি নিজৰ ঘৰখনক ধঁপাতমুক্ত কৰিব পাৰিব লাগিব তাৰপিছত আমি নিজৰ চুবুৰী আমাৰ জিলাখন আমি তেনেধৰণে আগবাঢ়িব লাগিব মানে এজন মানুহ এটা ডিপাৰ্টমেণ্টে কোনো এখন জিলাত ধঁপাতমুক্ত কৰিব নোৱাৰে ইয়াকে কৈ মই নিজৰ মই চমু বক্তব্য সামৰিছোঁ আৰু যিহেতু বক্তব্য ছাৰে মোক কৈছিলে মাননীয় বিধায়ক মহোদয় শ্ৰী উপেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ যোনটো ভিডিঅ' মেছেজ সেইটো আপোনালোকক বজাই শুনাবলৈ গতিকে মই সেইটো আপোনালোকক বজাই শুনাইছোঁ আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচৰ পৰা সকলো ৰিপ্ৰেজেণ্টেটিভ আছে সকলো গণ্যমান্য ব্যক্তিসকল আৰু আশা কৰ্মীসকলৰ বাইদেউসকল আৰু অন্যান্য ব্যক্তি যোনে কাৰ্যসূচীত আজি উপস্থিত আছে আজি মই আমাৰ আৰক্ষী অধীক্ষক মহোদয়ক ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু এইখিনিতে মই প্ৰথমতে এষাৰ কওঁ ডক্টৰ ভক্তিময় ভট্টাচাৰ্য এই নামটো মই এতিয়াৰ নহয় আগৰ পৰাই তেওঁৰ লগত পৰিচয় মই SDPO তিতাবৰ হিচাপে আছিলোঁ যিহেতু তেওঁৰ বেছ গোলাঘাট গতিকে গোলাঘাট যোৰহাটত খুব এক্টিভ তেওঁ আৰু তেওঁৰ ইনিচিয়েটিভ লৈ তিতাবৰ সেই সময়ত আমি বহুতখিনি পদক্ষেপ লোৱা হৈছিল বহুতখিনি একশ্যন কৰা হৈছিল পিৰিয়ডটো মোৰ মনত আছে প্ৰথমবাৰৰ পৰা ছাৰ্ভিচত মোৰ ছাৰ্ভিচত প্ৰথমবাৰৰ কাৰণে মই যিখন পট্টা এক্টৰ ফাইন বুক সেইখন দেখিছিলোঁ আৰু সেই আইনখনৰ বিষয়ে তেওঁৰ জৰিয়তে মই জানিবলৈ সক্ষম হৈছিলোঁ আৰু বহুতখিনি একশ্যন এৱাৰনেছ কেম্পেইনৰ পৰা লৈ একশ্যনটো লোৱা হৈছিল ইয়াত মই অকল এটাই ক'ম যিখিনি আপোনালোক আছে ইয়াত অভিভাৱক নাই বা স্কুলৰ অথৰিটিও নাই কিন্তু আশাকৰ্মীসকল বাইদেউসকল আছে যাৰ মেডিকেল ইনফ্লুৱেঞ্চ মেডিকেল নলেজটো আমাতকৈ বা অন্যান্য মানুহতকৈ বেছি বুলি মই ভাবোঁ গতিকে আপোনালোকক এটা সাধাৰণ অকল মই কেইটামান অনুজ্ঞা দিব খুজিম এক্টখনৰ বিষয়ে এক্টত বেছি এটা আপোনাৰ হেৰি নাই কিন্তু কেইটামান প্ৰভিজন মই অকল কৈ দিওঁ ছাৰে আগতে আপোনালোকক কৈয়ে গৈছে তথাপিও প্ৰহিবিশ্যন অফ স্মকিং ইন পাব্লিক এৰিয়া এইটো প্ৰহিবিটেড পাব্লিক এৰিয়াত স্মকিং কৰাটো প্ৰহিবিটেড
2 নম্বৰ হৈছে prohibition on all forms of direct or indirect advertisement. আমি নিশ্চয় দেখো তুলসীৰ এড বা ধপাতৰ এড বা চিগাৰেটৰ এড আমি দেখি থাকোঁ, সেইটো ইলিগেল যদি ক'ৰবাত লাগি আছে। Prohibition and sale of tobacco products to minors, এইটো চাৰে সৰু ল'ৰা ছোৱালী প্ৰথমতে আসক্ত হয়, গতিকে তেওঁলোকক চেল কৰাটো বিলো 18 years of age টো মানা আছে। Prohibition and sale of tobacco products in an area within a radius of 100 yards of any education institute. 100 yards আপুনি ধৰি লওক 100 মিটাৰ, 100 মিটাৰ বুলি ক'লে বহুতো স্কুলে কি ভাবে গেটৰ পৰা আকৌ 100 মিটাৰ, এনেকৈ 100 মিটাৰ ৰেডিয়াছ বুলি ধৰি ল'ব পাৰে। ৰেডিয়াছ হ'লে কি হ'ব, গোটেই স্কুলখনৰ দায়ৰা অকল সন্মুখত 100 মিটাৰ বুলি গম পাব। Any educational institute, any office actually. Mandatory detection of specified health warnings on all the tobacco products. যদি কিবা tobacco products চেলত আছে, এনেকৈ তুলসীটোৱে কমন, মই এতিয়া তুলসীটোৰ কথাই কওঁ, বেকলিফত তেওঁলোকৰ হাৰ্মফুল হেৰিটো দৰবো আছে নাই, ডেফিক কৰা আছে নাই বা লিখা আছে নাই, সেইখিনি থাকিব লাগে। গতিকে এইকেইটা হৈছে বেছিক ৰুল থকা আইন। এতিয়া এটা আপোনালোকক যিহেতু বাইদেউসকল আছে, আপোনালোকে যেতিয়া এৱাৰনেছ কেম্পেইন কৰে নিজৰ গাঁৱত গৈ বা যোনটো এৰিয়া আপোনালোকৰ নকৰে কিয়, যিকোনো কেম্পেইনত যিকোনো ধৰণৰ বেলেগ হেল্থ কেম্পেইনৰ হ'লেও তাত আপোনালোকে 1 মিনিটে হওক বা 2 মিনিটে হওক এই টপিকটোৰ ওপৰত মই ভাবোঁ কাৰোবাক ৰিকুৱেষ্ট কৰি হ'লেও ক'ব দিলে ভাল। এইটো আৰু NDPS-ৰ বিষয়ে, যদিও আজি NDPS-ৰ বিষয়ে আমি কথা পতা নাই, তথাপিও NDPS আৰু টবেকৰ বিষয়ে আপোনালোকৰ যিকোনো কেম্পেইনত আপোনালোকে দৰ্শোৱাটো ভাল হয়। এখন ফ্লেক্স বনাই লওক যিখন আপোনালোকে লগাব পাৰে, বা যোনজন আপোনালোকে ইনভাইটেড গেষ্ট থাকে তেওঁলোকৰ দ্বাৰাও এষাৰ দুষাৰ হ'লেও কোৱাই দিলে এটা ইনফ্লুৱেঞ্চ হয়। দ্বিতীয়টো কথা মই কওঁ, এডুকেশ্যনেল ইনষ্টিটিউট বা অন্যান্য ইনষ্টিটিউটবিলাকে ভাবে যে অকল পুলিচৰ দায়ৰাত এইটো বস্তু আহে যে কৰ্তৃত্বত আমি ফাইন কাটিব পাৰোঁ, কিন্তু আপোনালোকক জনাওঁ এডুকেশ্যন ইনষ্টিটিউশ্যনৰ হেড অফ দ্য ইনষ্টিটিউশ্যনৰো ৰেছপনচিবিলিটি হয়। ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ DEO তেওঁৰো এইটো ৰেছপনচিবিলিটি হয়। প্ৰথম যেতিয়া এডুকেশ্যন ইনষ্টিটিউশ্যনৰ ওচৰত যদি আশে পাশে কিবা থাকে এনেকুৱা কাম প্ৰথম জনাব লাগে DEOয়ে SPক জনাব। গতিকে জইণ্ট এফৰ্ট হয়, তাৰপিছত জইণ্টলি ফাইন কাটিবলৈ এলাউড হয় ইভেন এডুকেশ্যন ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰত। গতিকে যেতিয়া আপোনালোকে ক'ৰবালৈ যায় সেই স্কুলৰ যোনজন প্ৰমুখ্য, যোনজন প্ৰিন্সিপাল থাকে বা হেডমাষ্টাৰ থাকে তেওঁলোকক এই কথাটো আপোনালোকে জনাব আমাৰ তৰফৰ পৰা, আৰু আমি য'ত আমাৰ পুলিচৰ ছাপৰ্ট লাগে আমি পুলিচৰ ছাপৰ্ট দিবলৈ ৰেডি হৈ আছোঁ। এইখিনি থাকিল আইনৰ কথা। বিতংভাৱে ছাৰে কৈ গৈছে, গতিকে মই দুনাই নকওঁ, কিন্তু তথাপিও এটা কথা কওঁ, এই ছাৰে ক'লে যে সৰু ল'ৰা ছোৱালীৰ আসক্ত হোৱাটো চান্স বেছি থাকে, ডেফিনেটলি থাকে। আৰু তাহাঁতি অকল পিয়াৰ গ্ৰুপছ মানে স্কুলৰ পৰা অকল নহয়, কিন্তু অন্যান্য ঘৰৰ পৰা দেউতাকক দেখিলে, মোমায়েকক দেখিলে, কাৰোবাক দেখিলে বা মাককে দেখিলে দেখি প্ৰথম শিকে। গতিকে সেইটো যদি আপুনি হেল্থ কেম্পেইনলৈ যায় সেই বস্তুটো তেওঁলোকক বুজাব চেষ্টা কৰিব যে ইট ষ্টাৰ্টছ ফ্ৰম দ্য ফেমিলি ফাৰ্ষ্ট। আৰু দ্বিতীয় কথা হৈছে এজ পাৰ চাইণ্টিফিক হেৰি, মই ভুলো হ'ব পাৰোঁ কিন্তু আমাৰ হেল্থ ডিপাৰ্টমেণ্টে যথেষ্ট ইয়াত অভিজ্ঞ লোক আছে। চাইণ্টিফিক এক্সপেৰিমেণ্টৰ মতে সৰু ল'ৰা ছোৱালীয়ে যেতিয়া সৰুতে এডিক্টেড হৈ যায়, প্ৰথম টাচ কৰে চিগাৰেটটো বা তুলসীটো, দে আৰ মোৰ প্ৰন, মানে 1.7 times মোৰ প্ৰন, বেছি এডাল্টছতকৈ বেছি তেওঁলোক ড্ৰাগছৰ প্ৰতি এট্ৰেকশ্যনটো বাঢ়াৰ চান্স থাকে। কিছুমান মানুহে বয়স হ'লে চিগাৰেটত ধৰে বা তুলসী বা এনি কাইণ্ডৰ চাদা ধপাতত ধৰে, কিন্তু কিছুমানে সৰুৰ পৰাই ধৰে, মানে সৰুৰ পৰা ধৰা ল'ৰা ছোৱালীখিনি 1.7 times more they are prone towards addiction to drugs. গতিকে আমাৰ ফ'কাছ এৰিয়াটো সৰু ল'ৰা ছোৱালী হ'ব লাগে। যদি আমি কিবা টাৰ্গেটেড কেম্পেইন কৰোঁ কেতিয়াবা নিশ্চয় আমাক ইনভাইট কৰিব পাৰে, আমিও লগত সহযোগ কৰিম। এই টাৰ্গেটেড কেম্পেইন কিছুমান কৰিলে ভাল, সৰু ল'ৰা ছোৱালী স্কুলত বা য'ত তেওঁলোকৰ প্লে গ্ৰুপৰ পৰা লৈ হায়াৰ ছেকেণ্ডেৰীলৈকে এনিৱে অভিভাৱক মাতিলে অভিভাৱকৰ লগত আমাৰ এখন মিটিং কৰোঁ, গ'ফৰে টাৰ্গেট কেম্পেইন কৰোঁ। তেতিয়া কি হ'ব, এনেকুৱা কথাবিলাক হয়তো গম পালে তেওঁলোকে অকণমান হ'লেও ইনফ্লুৱেঞ্চ হ'ব। আউট অফ 100 এটলিষ্ট এজনক ঠিক কৰিব পাৰিলেও আমাৰ বহুতখিনি টাৰ্গেটবিলাক ফুলফিল হয়। আৰু ইয়াৰ লগতে মই পাৰ্চনেলি এটা কথা কওঁ, যেতিয়া আমি সৰু ল'ৰা ছোৱালী বা 18 years বিলো টিনেজাৰ্ছখিনিক স্পেচিয়েলি মানা কৰা হয় যে চিগাৰেট নাখাবি, এইটো নাখাবি, এইটো নাখাবি, তাহাঁতি বৰ নাখাওঁ ঘৰত এনেকৈ ক'ব যে মই নাখাওঁ নহয়, তাত ঠগি হ'লেও বাহিৰত গৈ হ'লেও খাব। গতিকে তাহাঁতক ডাইভাৰ্ট কৰা ৱেজবিলাক আমি বিচাৰি ল'ব লাগে। ৰিপ্লেচমেণ্ট কি, অকল খং গালি গালাজ মাৰপিট, মই মনে মনে খাইছোঁ, মই দেখিছোঁ অমুক
তেওঁলোকৰ হেৰিয়ে কৈছে যে মোৰ ল'ৰাই চিগাৰেট খাই মদ খাই বুলি তাক আপুনি মাৰধৰ কৰিলে সি দুদিন নাখালে কিন্তু থাৰ্ডে বেলেগৰ লগত গৈ গ'লো লুকাই খাওঁ গতিকে সেইখিনি ডাইভাৰ্জন টেকটিক্সখিনি কি সেইখিনি আমি এটা ভাবিব লাগিব সকলোৱে খেল হ'ব পাৰে কোনোবা খেলৰ প্ৰতি আগ্ৰহ আছে কিন্তু প্ৰেক্টিকেলি সঁচাকৈ ক'ব লাগে তাৰ ৰিপ্লেচমেণ্ট কিবা এটা অন্য এটা ফুডহে হয় যেতিয়া নিকোটিনটো বা আপোনাৰ চিগাৰেট বা এৰাব লগা হয় তাৰ ৰিপ্লেচমেণ্ট কিন্তু কিবা এটা ফুড এৰেঞ্জমেণ্ট হ'ব লাগিব হয় আপোনাৰ টফি চকলেটৰ প্ৰতি এট্ৰেকশ্যন হ'ব লাগিব নহ'লে কিবা বেলেগ ধৰণৰ যিটো যেনেকৈ আমি আমলখি শুকুৱাওঁ আদা শুকুৱাওঁ সেই প্ৰেক্টিকেল কথা হয় কিবা না কিবা এটা বস্তু মানে লাভটো লাগে যিটো সেইটো পাহৰিব পাৰে গতিকে সেই ডাইভাৰ্জন টেকটিক্সখিনিত মই কাৰেক্ট পাৰ্চন নহয় কিন্তু তথাপিও আমি সকলোৱে যদি মিলি এটা এনেকুৱা ধৰণৰ টাৰ্গেট প্লেন বনাওঁ যে সৰু ল'ৰা ছোৱালীখিনিৰ ওপৰত কেম্পেইনিং এটা কৰিম তেতিয়া ডাইভাৰ্জন টেকটিক্সো অকণমান ৰিচাৰ্চ কৰিলে ভাল এইখিনিকে কৈছোঁ ছাৰৰ ফালৰ পৰা সকলোকে শুভেচ্ছাও জনাইছোঁ আগলৈ যদি আপোনালোকৰ কোনো ধৰণৰ সহায় সহযোগিতা লাগে এই কেম্পেইনৰ কাৰণে আমি আগবাঢ়ি আৰু তাকে কৈ আজি ডিষ্ট্ৰিক্ট টবাকো কণ্ট্ৰল অথৰিটি জইণ্ট ডাইৰেক্টৰ হেড ছাৰক আৰু সকলো অন্যান্য কেম্পেইনৰ লগত জড়িত সকলোকে স্পেচিয়েলি DLSA ছাৰৰ ছেক্ৰেটাৰী ছাৰৰ আণ্ডাৰতে হৈছে গোটেই প্ৰগ্ৰেমটো গতিকে তেওঁলোকৰ অথৰিটি আৰু মেম্বাৰ্ছ সকলোকে ধন্যবাদ জনাইছোঁ আৰু পুনৰ লগ পাম বুলি আশা আপোনালোকে বাইদেৱে আমাক আজি জনালে আমি বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অন্যতম সহযোগী হিচাপে আছে আৰ্টৰ আচাসকল তেখেতসকলে এখন নাটক কৰি আমাক দেখুৱাব আমাৰ পাব্লিক বিচাৰ আমি তেখেতক পাব লগা পাছতে আমাৰ এটা খুব ভাল লগা কথা আছে কাৰ্যালয়ৰ কিছুমানে কিছু Dr. Director sir. আমি অনুষ্ঠানৰ লগতে আন এগৰাকী বাইদেউক চিনাকি কৰিব বিচাৰিছোঁ মিনু কুমাৰী বৰা বাইদেউ তেখেতক আমি অকণমান আগলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ পিছতো পাছৰ দিনাখন কেতিয়াবা আমি পাহৰিব নোৱাৰোঁ তেনেকুৱা সমস্যা আমাৰ বহুতবাৰ হৈছে আমাৰ যথেষ্ট অসুবিধা হৈছে কিন্তু হ'লেও তাৰ মাজত দুই এক বেলেগ ধৰণৰ বিষয় থাকে পুলিচৰ যে সেই ইমান ব্যস্ততাৰ মাজতে কিবাকৈ অকণমান যেনে তেনে আমাৰ ফাইন কালেকশ্যনটোত সহায় কৰে তেনেকুৱা এটা আমাৰ দুজন বিশেষ ধৰণৰ অফিচাৰ আছিল তাৰ ভিতৰত আমি এতিয়া আমাৰ হিমাদ্ৰী কুমাৰ বাইদেউৰ নাম লৈছোঁ তেখেতে আহি কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ইনচাৰ্জ বাইদেউ আৰু বাইদেউ আমি এটি গছপুলিৰে সম্ভাষণ যাচিবৰ কাৰণে মই দীপ্তি শইকীয়া বাইদেউক অনুৰোধ জনাইছোঁ গতিকে আমি তেখেত যদিও নাই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগে লগে আমি বিশ্ব প্ৰভাৱ পৰিৱেশ দিৱস উপলক্ষে আমি আৰু এটি কাৰ্যসূচী পালন কৰিছিলোঁ 15 মে'ৰ পৰা যোৰহাট জিলা শিক্ষা বিভাগৰ জৰিয়তে সকলোবিলাক বিদ্যালয়তে দুটা শাখাত ৰচনা প্ৰতিযোগিতা পতা হৈছিল এটা শাখা আছিল 6ৰ পৰা 8মলৈকে সেই শাখাটোৰ প্ৰতিযোগিতাটোৰ বিষয় আছিল পাঠৰ অপকাৰিতা আৰু আন এটা শাখা আছিল ক্লাছ 9ৰ পৰা 12মলৈকে সেইটো শাখাৰ বিষয় আছিলে ধপাতৰ চেলেঞ্জটো ধপাতৰ প্ৰত্যাহ্বান আৰু ইয়াৰ প্ৰতিকাৰৰ উপায় এই দুইটা বিষয়ত আমাৰ ইতিমধ্যে 6জন পুৰস্কাৰ পাবলৈ সক্ষম হৈছে তেখেতসকল বিদ্যালয়সমূহৰ পৰা আহি আছে এতিয়ালৈকে সকলো আহি পোৱা নাই সম্ভৱতঃ এজনমান আহি পাইছে আমি শেষৰ ফালে সেই কাৰ্যসূচী ৰাখিছোঁ আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ ছাত্ৰ ছাত্ৰীকেইজনক উৎসাহিত কৰিবৰ কাৰণে শেষলৈকে যদি আপোনালোকে থাকে এইটোৰ কাৰণে আমি অকণমান তলৰ ফালে কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ মই আপোনাক কৰিলোঁ কি মই চুৰণিলে টকাই যা টকা খেদা মাৰি আহিলে মোৰ ওচৰলৈ ধৰ এৰি নিদিবি ধৰ তেজটো বাখানে এই চুচুৱে আমাৰ ঘৰলৈ মই কৰিলোঁ কি মই যদি অপৰাধীয়ে হয় তেতিয়া পুলিচত ধৰে গ'লে এতিয়া তই পুলিচৰ কথা ক'বলৈ আহিছ চলাহী কথাই ঘূৰাব নোৱাৰে তাত ধৰি অপমান কৰি পেলাই আপোনাক ভাগক ক'ত পালে মই এগৰাকী স্বাস্থ্য সেৱিকা কৰ্মী হয় ক'ত পাব পাৰে
বাইদেউহে আপোনালোকে কেলে ইমান হুলস্থুল কৰিছে তই তেনেকে নকবি তোৰ কাৰণে মোৰ গোটেই ঘৰখন ধ্বংস হৈ গ'ল ইমান চিঞৰ বাখৰ নকৰিব আমাৰ বাইদেউ ওপৰৰ বাইদেউ আছে ডক্টৰ আছে আপোনালোকে ইমান চিঞৰিছে কেলে তেওঁ কি জানিব জানিবই লাগিব তেওঁ নহ'লে কোনে ক'ব তেওঁ ক'বই লাগিব আমাক আজি বিচাৰ লাগিবই আজি বিচাৰ লাগিবই ইয়াতে বিচাৰ লাগিব তই যদি আজি বিচাৰ নিদিয় তোক আজি মই কি কৰিম চাই লওঁ ইয়াত কি হৈছে চকী ইমান হুলস্থুল ইমান চিঞৰ বাখৰ চকচোন বাইদেউ কি হৈছে হ'বলে আৰু কি আছে মোৰ গোটেই ঘৰখনে এজনীয়ে মোক খাই দিলে কলিজা এতিয়া আৰু হ'বলে কি আছে কোন চব শেষ হৈ গ'ল কলিজা খালে মানে আশা বাইদেউ কি কৰিলে কিয় কাম ইমান কৰিছে কৰিবলৈ কি আছে ঘৰ ধ্বংস কৰিলে আশাৰ ঘৰ ধ্বংস কৰিলে আপোনালোকৰ ঘৰখন আশাই ভাল পৰৱৰ্তী উপদেশ হাতে দিছে ভালকে কিবা এটা আপোনালোকে নাজানে ভাল থাকিবৰ কাৰণে তেওঁলোকে আপোনালোকক শিকাইছে গভৰ্ণমেণ্টৰ যিখিনি সুবিধা দিছে ল'ব লাগে আপোনালোকে সেইখিনি কিবা বেমাৰ আজাৰ হ'লেও আঁতৰ হ'বৰ কাৰণে আপোনালোকৰ আশা বাইদেউ উপদেশে দিছে কেলৈ আপোনালোকে আশা বাইদেউ কিবাকে হুলস্থুল কৰি প্ৰত্যাচাৰ কৰিছে কি হৈছে আপোনালোকৰ নহ'ব আজি মুখতে বিচাৰ লাগিবই আজি আপুনি বিচাৰ দিবই লাগিব আজি মই কাকো সোধাই নেৰো ইয়াতে লাগিবই লাগিব বিচাৰ লাগিবই অকণমান প্ৰব্লেম হ'ল প্ৰব্লেম হোৱা কাৰণে আশা বাইদেউ গোটেই যুক্তিখিনি এওঁ জল্দি দিছে কিবা তোমালোকে অলপ প্ৰব্লেম হওঁতে অহা নাছিলে আহিছিলোঁ বাইদেউ মই সদায়ে আহিছিলোঁ তাহাঁতৰ কাৰণে কিন্তু এদিনো তেওঁলোক যোৱাই নাই চিকিৎসালয়ত মাতি চোৱা নাছিলে নাই দিয়া বাইদেউ মই এদিনকে কৈছিলোঁ আহে সদায় আহে আমাৰ ঘৰখন ধ্বংস কৰিলে ধ্বংস কৰি শেষ কৰি পেলালে চলাহী পঠাই মোৰ বোৱাৰীজনীক লৈ গৈ কেনে তাই কমিছনাৰে সাত মেডিকেলত ভৰ্তি কৰিবলৈ গৈছে আমি ঘৰতে ডেলিভাৰী কৰোঁ চব কাম ঘৰতে কৰোঁ মই কি কৰিম এই দটপুটৰ ঘাই গৈছে গৈছিলে একে লাষ্টতহে গৈছিলে সেয়া আপোনালোকৰ দুখটো নিজৰে তোমালোকে আশা বাইদেউ দুখিলে কেনেকৈ হ'ব চৰকাৰে বহুত সুবিধা দিছে আপোনালোকৰ নিচিনা মানুহৰ কাৰণে গতিকে আশা বাইদেউ সেইখিনি খবৰ দিয়াটোৱে কৰিব আৰু নিয়াটো কৰিব আপোনালোকে যদি তেওঁৰ কথা নেমানে যদি সুবিধাটো নলয় তেতিয়াহ'লে আপোনালোকৰ নিজকে দুখ নহয় কেনেকৈ হ'ব কওকচোন তেওঁ কৈছিলে আপোনালোকে নহ'ব নহয় বাইদেউ হিমোগ্ল'বিনো কম এওঁ কৈছে হিমোগ্ল'বিনো কম কিন্তু তেওঁলোকে কথা নকৰিলে তই একটা কথা নকৰিবি গোটেই ঘৰখন ধ্বংস কৰি দিছে সদায় আমাৰ ঘৰলৈ আহি গোটেই জীৱনটো ধ্বংস কৰি দিলে তাই নহয় আশা বাইদেউ আহিব লাগিবই আশা বাইদেউ আপোনালোকক খবৰ খাতি ল'ব লাগিব কিবা হৈছেনে ভালে স্কুলে আছেনে আপোনালোকৰ আৰু কিবা গৰ্ভৱতী কিবা নতুন খবৰ আছে নেকি প্ৰেগনেণ্ট হৈছে নেকি কিবা আপোনালোকৰ বোৱাৰী ঠিকে আছেনে সন্তানকেইটা ঠিকে আছেনে নাছিলে সকলোখিনি আশা বাইদেউ আপোনালোকক সুবিধাজনকভাৱে দেখুৱাই দিব লাগিব গতিকে আশা বাইদেউ খবৰবিলাক কোনে ল'ব কেলৈ আপোনালোকে আশা বাইদেউ বেয়া কৰিছে আমি এতিয়া কাৰো কথা নামানো আপোনাৰ কথাও নামানো লাগিবই লাগিব মই আপোনাৰ কথা নামানো বিচাৰ লাগিব হয়নে নহয় মই নোৱাৰে ছোৱালীকে সকলক কেনেকুৱা এটা উৎসৱ কৰিছে সেইখিনি কেনেকৈ চম্ভালি হৈছে মই আপোনালোকৰ আপুনি আছে আশা আছে আপোনালোকে নিজৰ মাজতে সমাধান কৰক মহিলা মই কি মহিলা এয়া আকৌ ডক্টৰ বাবু ওলাইছে কোন মহাপুৰুষেই এজন মই এওঁলোকক কেনেকৈ বুজাওঁ কওকচোন একো কথাতে তেওঁলোকে মানি নলয় চব নিজৰ মতে চলে আজি মুঠতে মোক প্ৰমাণ দিবই লাগিব আপোনাক প্ৰমাণ লাগে হয় প্ৰমাণ লাগে কি বিচাৰিছে আপোনাৰ হাতত জ্বলি থকা চিগাৰেটৰ প্ৰমাণ নহয়নে আৰু আপোনালোকৰ যে এই মুখত চেকা লাগি থকা তামোল চাদা খোৱাৰ দাঁতত চেকা লাগি থকা এই দাগকেইটা প্ৰমাণ নহয়নে
নহয় যদি সম্ভালি কথা ক'ব আজি প্ৰমাণ দিহে যাব পাৰিব আপুনি নহ'লে আপোনাক নেৰিছো মই যদি কওঁ আপোনালোকৰ সন্তানটোৰ মৃত্যুৰ জগৰীয়া আপুনি তেতিয়া আপুনি নিজকে সাৰিবলৈ মোক অপৰাধী সাজিবলৈ আহিছে আপুনি যে চাদাৰ কথা ক'লে ধপাতৰ কথা ক'লে আমাৰ এইবোৰ পূৰ্বপুৰুষ দিনৰে বতৰৰ কথা আমি যদি চাদা নাখাওঁ চিগাৰেট নাখাওঁ আমাৰ দেখোন হাৰিবই নালাগে ৰাতিপুৱা শুই উঠি দেখোন মুখত তামোল কণহে ন হয়নে নহয় মোৰ ল'ৰা ছোৱালী চিগাৰেট খাবই আপোনাৰ কথা কিয় মই তামোলৰ কথা আপুনি ক'বলৈ আহিছে ৰ'বচোন আইতা কেলে ইমান চিঞৰিছে ৰ'বাই মনে মনে খা তহঁত দুইজনীকে মই কাচি নিমখ দি ঘৰখনত শান্তি কৰিবলৈ আহিছে নহ'ব আপোনালোক অকণমান ধৈৰ্য ধৰক আপোনালোকে যে তেখেতক ইমান দোষাৰোপ কৰিছে আপোনালোকৰ সন্তানৰ পঢ়োৱাৰ কাৰণে জগৰীয়া কোন বুলি ভাবি আছে আপোনালোকে কোন বাৰু কওকচোন আপোনাৰ এই হাতৰ পৰা চিগাৰেটটো নহয়নে বাৰু আপোনালোকে এই তামোল চাদা এইবিলাকৰ জগৰীয়া আপোনালোকে পাই নহয় বাৰু মুখত যে চুবাই আছে আপোনালোকে আৰু শুনক আপুনি যে কৈ আছে আপোনাৰ সন্তানটো হেৰুৱালে আপোনাৰ গৰ্ভৱতী মহিলাগৰাকী যেতিয়া গৰ্ভস্থ হৈছে তেতিয়াতো আপুনি চিগাৰেটটো খাই আছে আপুনি যে তামোল চাদা খাই আছে নহয় জানো আপোনাৰ যে এই ধোঁৱা যে ওলাইছে এই ধোঁৱাখিনিয়ে এই আমাৰ চবকে অপকাৰ কৰিছে জানেনে আপুনি খাইছে কিন্তু এই ধোঁৱাখিনিয়ে আমাক সকলোকে অপকাৰ কৰিছে আৰু এই গৰ্ভৱতী মহিলাগৰাকী যেতিয়া গৰ্ভধাৰণ কৰিছিলে তেতিয়াতো আপুনি সদায় চিগাৰেট খাই আছে তেখেতেতো সদায় চাদা মানে খায়ে আছে নহয় জানো বাৰু তেতিয়াহ'লে তাৰতো অপকাৰ সেইটোৱে হৈছে আৰু এনেকুৱাটো হৈ থাকিলে কি হয় জানেনে আপোনালোকে এটা সংযোগ নক আপোনালোকে এইবোৰ খোৱাৰ কাৰণে কি হয় সন্তান আগতীয়াকৈ জন্ম হ'ব পাৰে দুজন কম হ'ব পাৰে আৰু লগতে সন্তান জন্ম হৈ মৃত্যু হ'ব পাৰে আৰু আপোনালোকৰ এতিয়া যে সন্তান মৃত্যু চলি গৈছে তাৰ মূলত এইটোৱে হ'ব পাৰে কাৰণ আপোনালোকৰ সন্তানবোৰ ভালকৈ জন্ম হৈছিল নহয় জানো কিন্তু মৃত্যু হৈছে এইটো কাৰণ হ'ব পাৰে ধপাতৰ কিমান আজি ধপাতৰ কিমান কি বেমাৰ হৈছে জানেনে এই মূৰৰ চুলিৰ পৰা নখলৈকে বহুতো বেমাৰ হৈছে আৰু যে এই খাদ্য সামগ্ৰীবিলাকৰ কিমান কেমিকেল ইয়াত যুক্ত কৰিছে জানেনে আপোনালোকে এইবিলাক আমি ত্যাগ কৰিব লাগিব এইবিলাক যদি আমি নাখাওঁ আৰু চব আপোনাৰ আইতা আপোনাৰ বোৱাৰীগৰাকী এতিয়া সন্তান সম্ভৱ সময় আছে কাৰণ এতিয়া তেখেতৰ জন্ম কৰি নহয় জানো কিবা কাৰণত কিবা এটা অনিষ্ট হ'ল সেইটো বাৰু গৈ দিয়ক এতিয়া আপোনালোকে আকৌ 2 বছৰৰ পাছত আকৌ ভালকৈ চেষ্টা এটা কৰিব পাৰে কিন্তু তাৰ মূলতে আপোনালোকে আপুনি হাতৰ চিগাৰেট পেলাই দিব আজি আপোনালোকেও তামোল চাদাই খাই আপোনালোকে সন্তান দুটা যদি ভালকৈ জন্ম দিম বুলি ভাবে সুস্থ সন্তান তেতিয়াহ'লে আপুনি ঘৰখন সচেতন হ'ব লাগিব ছাৰ মই আপোনাক এটা অনুৰোধ কৰিব পাৰোঁনে ছাৰ আমাৰ আজি ভালকৈও তামোল চামোল নাখাওঁ মোৰ বোৱাৰীজনী আকৌ সন্তান জন্ম দিব পাৰিবনে মই নাতি মুখ এটা দেখিবলৈ পামনে পাৰিব কিয় নোৱাৰিব এইটো সাধাৰণ কথা নহয় জানো বাৰু কিন্তু আগতে আপোনালোকে শিকা হওক আমি এখন সুস্থ সবল সমাজ গঢ়িব লাগিব আমি এই ধপাতমুক্ত হ'ব লাগিব আমি এই ধপাতমুক্ত সমাজ এখন আমি গঢ়িবৰ কাৰণে আমি আজি সকলোৱে ইয়াতে সমবেত হৈ পেলাই আমি একেলগে প্ৰাণ কৰোঁ আমাক আমি আজি
আজি বিশ্ব ধঁপাত বিৰোধী দিৱস। আমি ধঁপাতৰ ব্যৱসায়ীসকলৰ বিভিন্ন বুদ্ধিৰ জৰিয়তে যি আমাৰ উঠি অহা প্ৰজন্মক ধঁপাত খাবলৈ তেওঁলোকে প্ৰলোভিত কৰায় তাৰ বিৰুদ্ধে এই থিমটোৰ বিৰুদ্ধে লৈ পেলাই আমি এই যোৰহাট জিলাত বিশ্ব ধঁপাত বিৰোধী দিৱস আয়োজন কৰিছোঁ। এই দিৱসৰ দিনাখন ৰাতিপুৱাই আমাৰ পতাকা উত্তোলন কৰা হয়। প্ৰত্যেক বছৰে আমাৰ পতাকা উত্তোলন কৰা হয়। সেই পতাকাৰ তলতে আমি আজি এতিয়া আছোঁ। জীৱনক আদৰক ধঁপাতক নহয় এই শ্লোগানেৰে। আৰু আমি পোনপ্ৰথমতে ৰাতিপুৱা আমাৰ যোৰহাট জিলাৰ উপায়ুক্ত মহোদয়ে মৰমৰ যোৰহাট কনচেপ্টত আমি যি ধঁপাত মুক্ত যোৰহাট জিলা গঢ়ি উঠিব গৈছোঁ তাৰ কাৰণে এক ছিগনেচাৰ কেম্পেইন আৰু চেলফি প্ৰতিযোগিতাৰ আয়োজন কৰে। এই চেলফি প্ৰতিযোগিতাটো শুভাৰম্ভণি কৰাৰ লগে লগে যোৰহাটৰ বিভিন্ন শিক্ষানুষ্ঠানবিলাকত কলেজবিলাকত চেলফি প্ৰতিযোগিতাটো আৰম্ভ হয়। তাৰ উপৰঞ্চি আমাৰ আজি যোৰহাট জিলাৰ যুটীয়া সঞ্চালকৰ কক্ষত থকা আমছা হলত এক মুকলি সভা আয়োজন কৰা হয়। সেই মুকলি সভাত আমাৰ আইন প্ৰাধিকৰণৰ সম্পাদক মহোদয় তথা প্ৰাক্তন যুটীয়া সঞ্চালক অসম গৌৰৱ সুশীধৰ ফুকন ছাৰ আৰু নিউজ নাও সাংবাদিক শ্ৰদ্ধাৰ উৎপল দাস ডাঙৰীয়াকে মুখ্য কৰি উত্তৰ পশ্চিম যোৰহাট সাংবাদিক সন্থাৰ ৰমেন শইকীয়াকে আৰু জগন্নাথ অগ্নিবৰাৰ নিচিনা বিশিষ্ট ছ'চিয়েল ৱৰ্কাৰ তেখেতে ক'লে অংশগ্ৰহণ কৰে। যোৰহাট জিলাৰ যুটীয়া সঞ্চালক ডক্টৰ দিলীপ দেৱ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত যোৰহাট জিলাৰ সমূহ শিক্ষানুষ্ঠানসকলৰ মাজত আয়োজিত হোৱা যি কম্পিটিশ্যন আছিলে, ৰচনা কম্পিটিশ্যন আছিলে, সেই ৰচনা কম্পিটিশ্যনৰ আমি তাৰ প্ৰথম দ্বিতীয় তৃতীয় পুৰস্কাৰ আমি প্ৰদান কৰোঁ, প্ৰতিযোগিতাৰ উপহাৰ প্ৰদান কৰোঁ। ইয়াৰ উপৰঞ্চি সেইসকলক আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক প্ৰতিযোগিতালৈ তেখেতসকলক নাম আমি প্ৰেৰণ কৰিছোঁ। ইতিমধ্যে যোৰহাট জিলাৰ দুগৰাকী পুলিচ বিষয়াক আমি পুৰস্কৃত কৰা হৈছে এই অনুষ্ঠানটোতে। আৰু এই অনুষ্ঠানটোতে যোৰহাটৰ এক অনুষ্ঠান টকোলাই টি ৰিচাৰ্চ ইনষ্টিটিউটক সম্পূৰ্ণ ধঁপাতমুক্ত পৰিৱেশ কৰি ৰখাৰ কাৰণে তেখেতসকলক আমি উপায়ুক্ত মহোদয়ৰ সহিত সম্বন্ধিত তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰোঁ। আমি বিয়লি বেলিকা যোৰহাট জিলা পুথিভঁৰালত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে আয়োজন কৰা যি এক সজাগতা সভা, সেই সজাগতা ধঁপাত বিৰোধী সজাগতা সভাত আয়োজন হ'ব 2টা বজাৰ পৰা। তাত আমি অংশগ্ৰহণ কৰিম আৰু সকলো ৰাইজকে আমি শপত গ্ৰহণ কৰাম। ইতিমধ্যে উপায়ুক্ত মহোদয়েও ৰাতিপুৱা বেলিকা আমাৰ সকলোকে শপত গ্ৰহণ কৰাই যে আমি কোনো কাৰণত যাতে ধঁপাত গ্ৰহণ নকৰোঁ আৰু ধঁপাত অন্যকো গ্ৰহণ কৰাৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা কৰিম। আহক আমি সকলোৱে মিলিজুলি যোৰহাটখনকে নহয় সমগ্ৰ অসমখনক সমগ্ৰ ভাৰতবৰ্ষখনকে ধঁপাতমুক্ত কৰি তুলিম। ধন্যবাদ। ভাল ধৰণে পাতিছিলোঁ। এইবাৰ বতৰ প্ৰতিকূলতা পৰা লক্ষ্য কৰি লগতে বৰ্ডৰ কণ্ট্ৰাক্টৰ চলিবৰ কাৰণে হয়তো আমি ডাঙৰকৈ পাতিব নোৱাৰিলোঁ। যোৱাবাৰ আমি মেলেং মেলেচবত পাতিছিলোঁ, আমি বহুত ভালকৈ পাতিছিলোঁ এইটো। গতিকে মই ভাবিছোঁ এনেকৈ আমি বিভিন্ন পঞ্চায়তত বা গাঁও অঞ্চলত বা তেনেকৈ টাৰ্গেটেড ইণ্টাৰভেনশ্যন কৰিব পাৰিলে আমি যিটো উদ্দেশ্যলৈ আগবাঢ়িছোঁ হ'ব। কাৰণ এখন আমি একেদিনাই এটা চেঞ্জ কৰিব নোৱাৰোঁ, যিহেতু এইটো ধঁপাতটো এটা অলপ আমি এডিকশ্যনৰ নিচিনাকৈ আমি লৈছোঁ। মানুহে হয়তো আগতে এটা চখ হিচাপে লৈছিলে, কিন্তু তেওঁলোকৰ নেচা বহি যোৱাৰ লগে লগে এইটো চলাই আছে। গতিকে এটা নেচা মানুহৰ মাজৰ পৰা আন্তৰ কৰিবলৈ হ'লে আমি বহুত কষ্ট কৰিব লাগিব। আমি দুই এজনক পৰিত্যাগ কৰিবলৈ ক'লেও তেওঁলোকে নকৰিলে আমি হতাশ হ'ব নালাগিব। আমি এটা কথা চাব লাগিব যে আমি এচিভমেণ্ট কৰাটোৱে আমাৰ ছাকচেছ নহয়। মই হয়তো বহুত কিবা কিবি এচিভ কৰিব পৰা মোৰ ব্যক্তিগত হিচাপে, কিন্তু মই মোৰ কাষত থকা মানুহখিনি কি দিব পাৰিছোঁ সেইটোহে মোৰ জীৱনত ছাকচেছ হ'ব পাৰে। থেংক ইউ। এতিয়া আমাৰ মাজত আছে নিউজ নাওৰ সঞ্চালক শ্ৰীযুত উৎপল দাস ডাঙৰীয়া। তেখেতে আচলতে আমি বহুত ধন্যবাদ দিব লাগে। তেখেতে প্ৰায় 13-14 চনমানৰ পৰা জিলা ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণে আমাৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত সহযোগিতা কৰি আহিছে। যিহেতু 2014 চনমানতে তেখেতে আমাৰ এটা মিট কৰি পেলাই মানে এনেকুৱা এটা সাক্ষাৎকাৰ প্ৰকাশ কৰি বহুতখিনি কাম কৰি দিছিল আমি তেখেতক। আজি শুভ দিনটোত প্ৰায় আমাৰ লগত আছে। আমি আজি শুভেচ্ছা আমি বক্তব্য দিব কাৰণে ধন্যবাদ। আজি বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে অনুষ্ঠিত বিশেষ অনুষ্ঠানটি
বিশিষ্ট অতিথি আসন গ্ৰহণ কৰা বিশিষ্ট ব্যক্তিগণ তথা আশা বাইদেউসকল আৰু বিশিষ্ট চিকিৎসকসকল আৰু বিশেষকৈ মোৰ পৰম শ্ৰদ্ধাৰ বিশিষ্ট চিকিৎসক ভক্তময় ভট্টাচাৰ্য মহোদয় সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা বাইদেউসকলৰ সুন্দৰ এখন আজি বাৰ্তালাপ মঞ্চস্থ কৰিলে তাৰ পৰা মই ভাবিছোঁ যিসকলে ধপাত সেৱন কৰে সেইসকল অলপ হ'লেও উপকৃত হ'ব আৰু ধপাত সেৱনৰ পৰা বিৰত থাকিব বিশেষকৈ ধপাতটো আমি নাখালেও আমাৰ ঘৰখনতে আমি আৰম্ভ কৰিব লাগিব আমি আমাৰ যিসকল কণ কণ শিশু আছে তেওঁলোকক আমি মন নগৰীত এনেদৰে এটা ধপাতৰ বিৰুদ্ধে আমি সজাগতা আনিব লাগিব ধপাত খালে মনটো বিপৰীত আগবাঢ়ি যায় তাৰপিছতে আমি চৰকাৰী অনুৰোধ জনাম যে পাঠ্যক্ৰমসমূহতো ধপাত বিৰোধী এটা পাঠ্যক্ৰম যেন অন্তৰ্ভুক্ত কৰে ধপাতৰ সেৱনৰ পৰা কিমান ডাঙৰ বিপদ আহিব পাৰে সেয়া যেন সকলোৱে বহুত গম পায় আৰু বিশেষকৈ মই আচলতে অলপ দূৰ থাকিব লাগিছিলে কিন্তু আন এখন মিটিং আৰু আছে একবাৰে পৰা আৰম্ভ হৈছে বুলি মই ক্ষমা বিচাৰিছোঁ মই আপোনালোকৰ মাজৰ পৰা আজি বুজাই দিছোঁ সদায় আমি এই ধপাত বিৰোধী মঞ্চৰ লগত জড়িত থাকিবলৈ হয় মই প্ৰতিজ্ঞা কৰিছোঁ ধন্যবাদ শ্ৰীযুত দানদামে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পিছতে আমাৰ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বিভাগ আছে